এতিয়া আমি কৰিম বছৰেকীয়া পৰীক্ষা 2024-25 বৰ্ষৰ দ্বিতীয় শ্ৰেণীৰ পৰিৱেশৰ আমি এৰি থৈ যোৱা প্ৰশ্ন উত্তৰবোৰ। 3 নম্বৰ প্ৰশ্নটো দিছে হয়নে নহয় লিখা। কেৱল হয় বা নহয় লিখিবা। যদি ইয়াত পঢ়ি পোৱা বাক্যটো যদি শুদ্ধ হয় তেতিয়া হয় দিম, যদি অশুদ্ধ হয় তেতিয়া আমি দিম নহয়। ইয়াত কটোত কৈছে যে চিঠি পত্ৰত ঠিকনা স্পষ্টকৈ আৰু সম্পূৰ্ণকৈ লিখিব লাগে। এইটো হয় কাৰণ আমি চিঠি পত্ৰ ক'ৰবাত লিখিলে তাৰ ঠিকনা স্পষ্টকৈ আৰু সম্পূৰ্ণকৈ দিব লাগে, তেতিয়াহ'লে ই হ'ব হয়। খটো কৈছে আমি অবাবত সময় নষ্ট কৰিব লাগে। এইটো অসত্য বা নহয় কাৰণ আমি অবাবত সময় নষ্ট কৰিব নালাগে। গটো কৈছে যে পানীৰ বৰণ আৰু গোন্ধ নাথাকে। এইটো সত্য হয় কাৰণ পানীৰ বৰণ আৰু গোন্ধ আমি নাপাওঁ, তেতিয়াহ'লে এইটো লিখিম আমি হয়। ঘটো কৈছে আমি সকলোৱে খেতি কৰা লোকসকলৰ ওপৰত নিৰ্ভৰ কৰোঁ। এইটো সত্য হয় কাৰণ আমি সকলোৱে জীয়াই থাকিবলৈ আহাৰ লাগে, যিটো আহাৰ খেতিয়কে উৎপাদন কৰে, সেইকাৰণে এইটো উত্তৰটো হ'ব হয়। ইয়াত ঙটো কৈছে গছ কাটি নোহোৱা কৰিব লাগে। এইটো অসত্য কাৰণ গছ কাটি নোহোৱা কৰিব নালাগে। আমি গছ কাটি যদি ধ্বংস কৰোঁ বা গছ কাটি যদি নোহোৱা কৰোঁ তেতিয়াহ'লে আমি গছৰ পৰা পোৱা অক্সিজেনটো নাপাম আৰু আমি মৃত্যুমুখত পৰিব পাৰোঁ। সেইকাৰণে আমি গছ কাটি নোহোৱা কৰিব নালাগে আৰু ইয়াৰ উত্তৰটো হ'ব নহয়। প্ৰথম ছোৱাটো কৈছে যে গাজনি ঢেৰেকনি মাৰিলে মুকলি ঠাইলৈ ওলাব নালাগে। এইটো সত্য হয় কাৰণ গাজনি ঢেৰেকনি মাৰিলে আমি ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে, সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব হয়। দ্বিতীয় ছোৱাটো কৈছে আমি আমাৰ চৌপাশটো অপৰিষ্কাৰ কৰি ৰাখিব লাগে। এইটো নহয় কাৰণ আমি আমাৰ চাৰিওফালৰ পৰিৱেশটো সদায় পৰিষ্কাৰ কৰিহে ৰাখিব লাগে, সেইকাৰণে এইটো হ'ব নহয়। এতিয়া 4 নম্বৰ কৈছে যে ক অংশৰ লগত খ অংশ সমান চিন দি মিলোৱা। ক অংশৰ কটো কৈছে যে ধানৰ গুটিবিলাক পুৰঠ হ'লে, আমি জানো যে ধানৰ গুটিবিলাক পুৰঠ হ'লে তাক ধান পকা বুলি কয়, তেতিয়াহ'লে খ অংশৰ বৰ্গীয়া জলৈ গুচি যাব। ক অংশৰ খটো দিছে যে মে' দিৱস, আমি জানো যে মে' দিৱস গোটেই পৃথিৱীতে পালন কৰা হয়, সেইকাৰণে ক অংশৰ খটো যাব খ অংশৰ গলৈ। ক অংশৰ গটো আছে পিয়ন বা ডাকুৱাল, আমি জানো যে পিয়ন বা ডাকুৱালে ঘৰে ঘৰে কি চিঠি বিলায়, তেতিয়াহ'লে গটো যাব খ অংশৰ ঘলৈ। ঘটো আছে টেলিস্কোপৰ সহায়ত, আমি জানো যে টেলিস্কোপৰ সহায়ত আকাশৰ গ্ৰহ নক্ষত্ৰবোৰ আমি কি চাব পাৰি টেলিস্কোপৰ সহায়ত, সেইকাৰণে ক অংশৰ ঘটো যাব খ অংশৰ খলৈ। ক অংশৰ ঙটো আছে পৃথিৱীখনে, আমি জানো যে পৃথিৱীখনে বেলিৰ চাৰিওফালে ঘূৰি থাকে, সেইকাৰণে ক অংশৰ ঙটো খ অংশৰ কলৈ যাব য'ত বেলিৰ চাৰিওফালে ঘূৰি থাকে বুলি আছে। প্ৰথম ছোৱাটো আছে যে অসমীয়া বহাগ মাহত, আমি জানো যে অসমীয়া বহাগ মাহটো ইংৰাজীৰ এপ্ৰিল মে' মাহত পৰে, সেইকাৰণে ক অংশৰ প্ৰথম ছোৱাটো খ অংশৰ ঙলৈ যাব। দ্বিতীয় ছোৱাটো আছে কাণ তালমৰা শব্দই, কাণ তালমৰা শব্দই পৰিৱেশ দূষিত কৰে, সেইকাৰণে ক অংশৰ দ্বিতীয় ছোৱাটো খ অংশৰ প্ৰথম ছোৱালৈ যাব। আৰু বৰ্গীয়া জত আছে মহোহো। মহোহো উৎসৱটো অসমৰ ঠাই বিশেষে পালন কৰা উৎসৱ হয়, সেইকাৰণে ক অংশৰ বৰ্গীয়া জটো যাব খ অংশৰ দ্বিতীয় চলৈ। ইয়াত 5 নম্বৰটো কৈছে যে উত্তৰ লিখা। 5 নম্বৰ কটো কৈছে দুবিধ মানুহে সজা বস্তুৰ নাম লিখা। আমি মানুহে সজা যিকোনো দুবিধ বস্তুৰ নাম লিখিলে হ'ব, যেনে আমি লিখিব পাৰোঁ ঘৰ আৰু জপনা। ঠিক তেনেদৰে খটো আছে দুখন অসমীয়া বাতৰি কাকতৰ নাম লিখা। আমি যিকোনো দুখন বাতৰি কাকতৰ নাম লিখিব পাৰোঁ, অসমীয়া প্ৰতিদিন আৰু দৈনিক জনমভূমি। গটো কৈছে গোটেই ভাৰততে পালন কৰা দুটা দিৱসৰ নাম লিখা। এতিয়া গোটেই ভাৰততে পালন কৰা দুটা দিৱসৰ নাম হ'ব স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস, এইকেইটা ভাৰতত পালন কৰা হয়। ঘটো আছে সৌৰজগতত থকা যিকোনো দুটা গ্ৰহৰ নাম লিখা। এতিয়া আমি সৌৰজগতত 8টা গ্ৰহ আছে, কিন্তু আমি তাৰ যিকোনো দুটা গ্ৰহৰ নাম লিখিব পাৰোঁ, যেনে আমি থকা পৃথিৱী আৰু মংগল গ্ৰহৰ নাম লিখিব পাৰোঁ। ঙটো কৈছে পানীৰ দুটা ব্যৱহাৰ লিখা। আমি পানী বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ, তাৰে যিকোনো দুটা ব্যৱহাৰ হ'ব খোৱা কামত আৰু কাপোৰ ধোৱা কামত আমি পানী ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথম ছোৱাটো কৈছে অসমীয়া ভাদ মাহত,
ইংৰাজী কোন দুটা মাহ পৰে? আমি জানো যে অসমীয়া ভাদ মাহত ইংৰাজী আগষ্ট আৰু ছেপ্টেম্বৰ মাহ দুটা পৰে। দ্বিতীয়টো আছে দুবিধ খেতি কৰা সঁজুলিৰ নাম লিখা। দুবিধ খেতি কৰা সঁজুলিৰ নাম হ'ব, আমি লিখিব পাৰোঁ নাঙল আৰু কোৰ। বৰ্গীয় জটো কৈছে ৰঙালী বিহুত বজোৱা দুবিধ বাদ্যৰ নাম লিখা। এতিয়া আমি সাধাৰণতে বিহুত ব্যৱহৃত দুবিধ বাদ্যৰ নাম লিখিবলৈ কৈছে। ৰঙালী বিহুত বজোৱা দুবিধ বাদ্যৰ নাম হ'ব ঢোল আৰু পেঁপা। ঝটো কৈছে বেলি বা সূৰ্যৰ পৰা আমি কি পাওঁ? বেলি বা সূৰ্যৰ পৰা আমি তাপ আৰু পোহৰ পাওঁ। 6 নম্বৰটো কৈছে তলত দিয়াবোৰ কিয় মিল লিখা। কটো আছে ফেক্স, ইণ্টাৰনেট, ইমেইল, মোবাইল ফোন। এইবোৰ মাজত মিল আছে কাৰণ এইবোৰ হৈছে যোগাযোগৰ মাধ্যম। খটো চকু, কাণ, ছাল, নাক এইবোৰৰ মাজত মিল আছে কাৰণ এইবোৰ আমাৰ শৰীৰৰ জ্ঞানেন্দ্ৰিয় হয়। গটোত আছে দিন, মাহ, ঘণ্টা আৰু ছেকেণ্ড। এই গোটেইকেইটাৰ মিল আছে কাৰণ এইবোৰ হৈছে সময় জোখাৰ একক হয়। ঘটো আছে সূৰ্য, গছ, নৈ, বিল। আমি জানো যে এইবোৰ প্ৰাকৃতিক সম্পদ হয় বা প্ৰাকৃতিক উপাদান হয়, সেইকাৰণে এইবোৰৰ মাজত মিল আছে। ঙটো আছে দুৰ্গা পূজা, বিহু, দেৱালী আৰু হোলী। এইবোৰৰ মাজত মিল আছে কাৰণ এইবোৰ ভাৰতত পালন কৰা বিভিন্ন উৎসৱ হয়। 7 নম্বৰখিনি কৈছে তলত দিয়াবোৰৰ পৰা অমিলটো বাছি উলিয়াই লিখা আৰু অমিলটো হোৱাৰ কাৰণটো লিখিব কৈছে। কটোত আছে মগজু, কলিজা, হাত আৰু বৃক্ক। ইয়াত অমিলটো আছে হাত কাৰণ মগজু, কলিজা আৰু বৃক্ক শৰীৰৰ ভিতৰৰ অংগ হয় আৰু হাতখন শৰীৰৰ ভিতৰৰ অংগ নহয়। হাতখন হ'ল শৰীৰৰ বাহ্যিক অংগ। খটো আছে বিষ্ণু ৰাভা দিৱস, শিল্পী দিৱস, লাচিত দিৱস, বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ অমিলটো হ'ব বিশ্ব পৰিৱেশ দিৱস কাৰণ প্ৰথম তিনিটা অসমৰ বিশিষ্ট ব্যক্তিৰ স্মৃতিত পালন কৰা হয়। কিন্তু বিশ্ব পৰিৱেশ দিৱস এটা আন্তৰ্জাতিক দিৱস হয় যিটো পৰিৱেশ সজাগতাৰ কাৰণে কি কৰা হয়? পালন কৰা হয়। গটো আছে পালেং, জিকা, লফা আৰু লাই। ইয়াৰ অমিলটো হ'ব জিকা কাৰণ পালেং, লফা আৰু লাই হ'ল শাক হয়, আনহাতে কি হয়? জিকা এবিধ পাচলি হয়। ঘটো আছে শাওণ, পুহ, জুন আৰু চ'ত। ইয়াত কি আছে? আমি মাহৰ নাম দেখিবলৈ পাইছোঁ আৰু ইয়াত জুন মাহটো অমিল হ'ব কাৰণ জুন মাহটো কি হয়? ইংৰাজী মাহৰ নাম হয়, আনহাতে শাওণ, পুহ আৰু চ'ত হ'ল অসমীয়া মাহৰ নাম। ঙটো আছে বিহু, ঈদ, মে' দিৱস আৰু বৰদিন। ইয়াত অমিলটো হ'ব মে' দিৱস কাৰণ বিহু, ঈদ, বৰদিন ধৰ্মীয় বা কি হয়? জাতীয় উৎসৱ হয়, আনহাতে মে' দিৱস এটা বিশেষ কৰ্মৰ সৈতে জড়িত দিৱস হয়। 8 নম্বৰটো সুধিছে ঋতু কাক বোলে? ঋতু কেইটা? ঋতু বুলিলে পৃথিৱীৰ পৰিৱেশ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি বছৰটোক যি কেইটা ভাগত ভগোৱা হয় তাক ঋতু বোলে। ঋতু সাধাৰণতে 6টা হয়, সেইকেইটা হ'ব গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। 9 নম্বৰটো আছে আমি খবৰ পঠিয়াব পৰা তিনিটা উপায় লিখা। আমি খবৰ পঠিয়াব পৰা তিনিটা উপায় হ'ব মোবাইল ফোনৰ জৰিয়তে আমি খবৰ পঠিয়াব পাৰোঁ, চিঠি পত্ৰৰ জৰিয়তে আমি আৰু ইমেইল ব্যৱহাৰ কৰিব পাৰোঁ খবৰ পঠিয়াবলৈ। 10 নম্বৰটো আছে পানীক কেনেকৈ শোধন কৰিব পাৰি তিনিটা উপায় লিখা। আমি পানী শোধন কৰিব পৰা তিনিটা উপায় হ'ব, প্ৰথমতে আমি পানী উতলাই তাৰ পৰা বীজাণুবোৰ ধ্বংস কৰিব পাৰোঁ। দ্বিতীয়তে আমি পানীবোৰ ফিল্টাৰ কৰিব পাৰোঁ আৰু তৃতীয়তে আমি পানীত নিৰ্দিষ্ট পৰিমাণত ক্ল'ৰিন মিহলাই আমি পানী শোধন কৰিব পাৰোঁ। ক্ল'ৰিন মিহলালেও পানী কি হয়? চাফা হয়।